ৰুছমা চাংমাইৰ স্বামীৰ মৃত্যুৰ আচল ৰহস্য ফাদিল হয় এয়া সাধাৰণ মৃত্যু নহয় ৰুছমা চাংমাইৰ স্বামীৰ যি মৃত্যু সেয়া মৃত্যু সাধাৰণ নহয় সেয়া সঁচাকৈ তেওঁৰ কোনোবা ষড়যন্ত্ৰ কৰি ৰুছমা চাংমাইৰ স্বামীক হত্যা কৰিছে নেকি এই প্ৰতিবেদনত মই সকলোখিনি কথা আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম কাৰণ আপোনালোকে জানে আজিৰ পৰা দুদিনমান আগলৈকে ৰুছমা চাংমাইৰ স্বামীয়ে ৰুছমা চাংমাই তেওঁলোক একেলগে ভিডিঅ' প্ৰস্তুত কৰিছিল কেক কাটিছিল জন্মদিন পালন কৰিছিল খুব সুন্দৰকৈ হাঁহি মাতি থকা সেই মানুহজন হঠাৎ উৰুকাৰ দিনাখন বিহুৰ প্ৰথম দিনাখনেই এই পৃথিৱীখনৰ পৰা আঁতৰি গ'ল এই খবৰটো কিন্তু সকলোকে আচৰিত কৰি তুলিছে এই খবৰটোৱে কোনেও সহজভাৱে মানি ল'বই পৰা নাই যে ৰুছমা চাংমাইৰ স্বামীয়ে আজিৰ পৰা দুদিন আগলৈকে হাঁহি মাতি ভিডিঅ' প্ৰস্তুত কৰি থকা সেই মানুহজন এনেকৈ পৃথিৱীখনৰ পৰা নোহোৱা হৈ যাব পাৰে তাৰ পাছতে সকলোৰে মনত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে যে সঁচাকৈ ৰুছমা চাংমাইৰ স্বামীৰ যি মৃত্যু সেয়া যি আমি নিয়তিৰ পৰিয়াক যেনেকৈ মানিব লাগে সেইদৰে তেওঁৰ মৃত্যু হৈছে নে সেয়া এক পৰিকল্পিত হত্যাকাণ্ড আছিল নে ৰুছমা চাংমাইৰ স্বামীক কোনোবাই হত্যা কৰিছে বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে নে ৰুছমা চাংমাইৰ স্বামীয়ে নিজেই এই পৃথিৱীখনৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে বিভিন্ন ধৰণৰ প্ৰশ্নই ৰাইজৰ মনটো খেলিমেলি সৃষ্টি কৰিছে কাৰণ ৰুছমা চাংমাইৰ স্বামীক সকলোৱে চিনি পায় ৰুছমা চাংমাইৰ স্বামীয়ে যিদৰে হাঁহি মাতি একেলগে ৰুছমা চাংমাইৰ লগত ভিডিঅ' প্ৰস্তুত কৰিছিল সকলোকে মনোৰঞ্জন দি আছিল গতিকে সেইদৰে তেওঁ ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছিল ৰাইজৰ মৰমবোৰ বুটলিবৰ কাৰণে সক্ষম হৈছিল কিন্তু ৰুছমা চাংমাইৰ স্বামীৰ সেই মৃত্যুই সকলোকে প্ৰশ্নবোধক হৈ পৰিছে এক ডাঙৰ প্ৰশ্নবোধক হৈ পৰিছে ৰুছমা চাংমাইৰ স্বামীৰ মৃত্যুৰ ঘটনাটো কাৰণ সেই মানুহজনে তেনেকৈ হঠাৎ নোহোৱা হৈ যোৱাটো কিন্তু কোনেও সহজভাৱে মানি ল'ব পৰা নাই এতিয়া কথা হ'ল ৰুছমা চাংমাইৰ স্বামীক জীয়াই থকা অৱস্থাতেই কিন্তু মাৰি পেলোৱা হৈছিল আপোনালোকে জানি আচৰিত হ'ব যে ৰুছমা চাংমাইৰ স্বামী জীয়াই থকা অৱস্থাতে তেওঁক মাৰি পেলোৱা হৈছিল মাৰি পেলাইছিল একাংশ আমাৰ সমাজত থকা মানুহে যিসকল মানুহে ৰুছমা চাংমাইৰ স্বামীক ভাল পায় তেওঁলোক ভালেই কথা তেওঁলোকে ৰুছমা চাংমাইৰ স্বামীক তেওঁ মটিভেট কৰে আশীৰ্বাদ দিয়ে কিন্তু একাংশ মানুহ আছে যিখিনি মানুহে ৰুছমা চাংমাইৰ স্বামীক ভিতৰি মাৰি পেলাইছিল কাৰণ আপোনালোকে এটা কথা দেখি গম পাব যে ৰুছমা চাংমাই আৰু ৰুছমা চাংমাইৰ স্বামীৰ যি বয়সৰ আকাশ পাতাল পাৰ্থক্য আছে ৰুছমা চাংমাইতকৈ ৰুছমা চাংমাইৰ যিজন স্বামী তেওঁৰ বয়স কিছু পৰিমাণে বেছি তেওঁলোকে যেতিয়া ভিডিঅ' প্ৰস্তুত কৰে যেতিয়া তেওঁলোকে ভিডিঅ'বোৰ সামাজিক মাধ্যমত আপলোড কৰাৰ পাছতে তেওঁৰ স্বামীৰ বয়সটো যিহেতু বেছি সেইটো বিষয় লৈ বহুতে কিন্তু নিগেটিভলি কমেণ্ট দিয়ে ৰুছমা চাংমাইৰ কমেণ্ট বক্সত আৰু সেই কমেণ্টবোৰ পঢ়াৰ পাছত এজন সাধাৰণ মানুহ কিন্তু ক'ৰবাত ডিমটিভেট হৈ যাব তেওঁ ভিতৰে শেষ হৈ যাব মানুহজন যি উৎসাহ থাকে সেই উৎসাহবোৰ নোহোৱা হৈ পৰিব তেওঁ ভাল চিন্তা কৰিব পৰা শক্তিবোৰ নোহোৱা হৈ পৰিব ঠিক তেনেকৈয়ে কিন্তু সমাজৰ একাংশ মানুহে এনেধৰণৰ মানুহবোৰক হত্যা কৰি আহিছে গতিকে ৰুছমা চাংমাইৰ স্বামীয়ে সেইভাৱে ডিপ্ৰেশ্যনত গৈছিল নেকি কাৰণ মানুহৰ নিগেটিভ কমেণ্টবোৰ পাই তেওঁ ৰাইজে যিদৰে ভাল পাইছিল সেইদৰে বহুতে তেওঁক উপলুঙা কৰিছিল গতিকে সেই উপলুঙাবোৰ পাই ৰুছমা চাংমাইৰ স্বামীয়ে ক'ৰবাত নিজক ভিতৰি শেষ কৰি দিছিল নেকি তেনেধৰণৰ চিন্তাবোৰৰ বাবেই ৰুছমা চাংমাইৰ স্বামীয়ে মনৰ দুখত হঠাৎ তেনেকুৱা কিবা এটা তেওঁৰ হৈ গ'ল নেকি কাৰণ যেতিয়া মনবোৰ ঠিকে নাথাকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে গতিকে সেই চিন্তাবোৰ লৈয়ে ৰুছমা চাংমাইৰ স্বামীয়ে এই পৃথিৱীখনৰ পৰা আঁতৰি গ'ল নেকি এটা ডাঙৰ প্ৰশ্নবোধক এতিয়া কিন্তু সকলোতে হৈ থাকিল বাকী যিয়ে নহওক তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰে কামনা কৰিছোঁ আৰু এই প্ৰতিবেদনৰ পৰা ইমানতে বিদায় মাগিছোঁ পুনৰ লগ পাম ধন্যবাদ